জীৱিত অৱস্থাত জুবিন গাৰ্গক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰি প্ৰশংসাৰ পাত্ৰ হৈ পৰিল USTMৰ স্বত্বাধিকাৰী মাহবুবুল হক। জীৱিত অৱস্থাত জুবিন গাৰ্গক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা একমাত্ৰ প্ৰতিষ্ঠানখনেই হৈছে USTM। জুবিন গাৰ্গক ডক্টৰেট ডিগ্ৰী দিবলৈ গৈ বহুতো সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিল মাহবুবুল হক। জুবিনৰ মৃত্যুৰ পিছত সকলোৱে উপলব্ধি কৰিব পাৰিছে মাহবুবুল হকৰ সিদ্ধান্ত সঠিক আছিল। জুবিনৰ প্ৰতিভাক সন্মান জনাই তেওঁ সংগীত, চলচ্চিত্ৰ আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা এই অৱদানৰ বাবে USTMে তেওঁলৈ আগবঢ়াইছিল এই সন্মানীয় ডক্টৰেট ডিগ্ৰী। ডক্টৰেট ডিগ্ৰীৰ সন্মান লাভ কৰি জুবিন গাৰ্গে USTMক ধন্যবাদ জ্ঞাপন কৰি কৈছিল, মই কেতিয়াও ভবা নাছিলো যে মোৰ জীৱনত ডক্টৰেট ডিগ্ৰী পাম বুলি। USTM মাহবুবুল হকে জুবিন গাৰ্গক জীৱিত অৱস্থাত ডক্টৰেট উপাধি প্ৰদান কৰিছিল আৰু এই কাৰ্যৰ বাবে মাহবুবুল হক বহুতো সমালোচনাৰ সন্মুখীন হৈছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল USTMৰ ডক্টৰেট ডিগ্ৰীৰ কোনো মূল্য নাই। মাহবুবুল হকৰ এই প্ৰয়াসকে এক বেলেগ ৰূপ দিবলৈ চেষ্টা কৰিছিল একাংশই, কাৰণ জুবিন গাৰ্গক ডক্টৰেট ডিগ্ৰী দিয়া মানে এখন USTMৰ অনুষ্ঠান বুলিও কৈছিল একাংশই। মাহবুবুল হকে জুবিন গাৰ্গক ডক্টৰেট ডিগ্ৰী দিয়াৰ বাবে আপুনি আপোনাৰ মতামত কমেণ্টত জনাওক। First of all, thank you very much for this honor. Thank you USTM, Mr. Hawk and all our special guests present here. And I never thought I'll get a doctorate in my life because I was a dropout from BSc, Bibura College. I was studying there. I didn't complete because my ambition was different. My dream was different. So I left my college. But still, I have a big connection with all the colleges, all the universities here. And many of my friends, they're working for the colleges, for the universities. And anyway, it's good to have a doctorate degree without having a graduation. And Louis also like that. He just told me that he even didn't go to college also. At least I went to college to see what is, but he left in, I think, 10th, right? Okay. Actually, we are dream chasers, so we chased our dream, our ambition, and whatever I am now, that's because of the people like you. So thank you always, and rise, shine, and go ahead for a new future. Thank you very much. Thank you.